হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ। মই এটা বস্তু বনাব গৈ আছোঁ। আমাৰ এইফালে যিহেতু আগৰ ঘৰটোৰ লগত এটা ৰুম বঢ়োৱা হৈছিলে আৰু এই বঢ়োৱা ৰুমৰ এটা কৰিডৰ ভাগত এটা বস্তু বোলো বনাওঁ। এনেকুৱা বস্তু মই কেতিয়াবা মন গ'লে বনাওঁ। আগৰ আপোনালোকে নিশ্চয়কৈ দেখা পাইছে আমাৰ ঘৰৰ সন্মুখ ভাগত দুটা ময়ূৰ চৰাই বনাইছিলোঁ পটিনেৰে, আৰু এইবাৰো এইখন ৱাল যিহেতু কৰিডৰৰ একদম সন্মুখ ভাগত এখন ৱাল আছিলে, মই ভাবিলোঁ ইয়াত এটা বস্তু বনাওঁ। বস্তু মানে হৈছে গণেশঘৰ বনাবলৈ চেষ্টা কৰিম পটিনৰ জৰিয়তে, আৰু কেনেকুৱা হয় কি হয় গোটেইখিনি আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। এইখন প্ৰথমতে মই ইয়াতে আৰ্ট কৰি লৈছোঁ, ড্ৰ কৰি লৈছোঁ। মই আপোনালোকক মোৰ বেক কেমেৰাত ধুনীয়াকৈ দেখাই আছোঁ। আৰু পটিনো ঘূৰি লৈছোঁ, এইফালে পটিন ঘূৰি লৈছোঁ। আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে কি হয় কি নহয় গোটেইখিনি মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাব চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ চাই থাকিব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। তো ভিডিঅ'টো চাই থাকিলে আপোনালোকে ভাল পাব। আৰু যিহেতু ক'তো প্ৰশিক্ষণ লোৱা নাই এইবোৰ বনাবৰ কাৰণে, বা ইমান অভ্যাসো নাই এইবোৰ বনোৱা, কেতিয়াবা মন যায় আৰু সাহস কৰি ঘৰতে যিহেতু ভুল হ'লেও হ'ব বুলি সাহস কৰি বান্দাত দুটা ময়ূৰ চৰাই বনালোঁ, আৰু ভালেই হৈছে বুলি মানুহে কয়। আপোনালোককো মই সেই ময়ূৰ চৰাইকেইটা দেখাম, কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এইবাৰ গণেশঘৰ বনাবৰ কাৰণে চেষ্টা কৰিছোঁ, চাই থাকিব ভিডিঅ'টো আপোনালোকে ভাল পাব। মই ধুনীয়াকৈ মই কাঠ পেঞ্চিলেৰে আৰ্ট কৰি লৈছোঁ। গণেশঘৰ মাথাটো ধুনীয়াকৈ আৰ্ট কৰি লৈছোঁ, আৰু এইফালে পটিন গণেশৰ মূৰটো, আৰু এইফালে পটিন, আৰু এইফালে অংকুৰ। তো আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ, চাই থাকিব দেই। শ্বেপটো আহি আছে, আৰু এতিয়াও বহুত কাম বাকী আছে, ফিনিচিং হোৱাই নাই। জাষ্ট এতিয়া পটিন অলপ লগাই থৈছোঁ। নাজানো কিমান ভাল হয়, কিন্তু চেষ্টা কৰিছোঁ অলপ ভাল কৰিবৰ কাৰণে, কাৰণ ৰাস্তাৰ পৰাই দেখা পাব। এইটো একদম কৰিডৰ সন্মুখ ভাগত আছে, সেইটো চাওক। এইটো অকল মাথাটো বনোৱা হৈছে, গাটো বনোৱা হোৱা নাই, আৰু গাটো নিদিওঁ, এনেকৈয়ে বনাম। তো সম্পূৰ্ণ হোৱাৰ পাছত আপোনালোকক দেখুৱাম, চাই থাকক ভিডিঅ'টো। এইফালে পটিন মৰা হৈ গৈছে, পানীৰ মানে একদম পূৰা পনীয়া কৰা নাই, আটা মৰা নিচিনা মাৰি লৈছোঁ। মানে প্ৰথম দিনাখন যেতিয়া বনাইছিলোঁ, আজি ছেকেণ্ড ডে হয়, প্ৰথম দিনাখন যেতিয়া বনাইছিলোঁ অকণ পানী বেছি হোৱাৰ কাৰণে ইয়াত বেছিকৈ দিব পৰা নাছিলোঁ, দিয়াৰ লগে লগে হৈ গৈছিলে। তো বনাই আছোঁ, কেনেকুৱা হয় নাজানো, চেষ্টা কৰিম ভাল কৰিবৰ কাৰণে। আপোনালোকক ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব দিছোঁ, আৰু চাওক আৰু কেনেকুৱা হয় আপোনালোকে জনাব। ময়ূৰ চৰাই বনাইছিলোঁ, ময়ূৰ চৰাই দুটাও আপোনালোকক এই চেগতে দেখাই লওঁ। এইফালে ময়ূৰ চৰাই বনাইছিলোঁ, এইফালে আগতে হয়তো আপোনালোকক দেখাইছিলোঁ। এইটো চাওক, এইটো এটা বনাইছিলোঁ, দুটা বনাইছিলোঁ, আৰু এইটো এইফালে কেনেকুৱা লাগিছে আপোনালোকে চাই জনাবচোন। এইফালে এটা ময়ূৰ চৰাই, খিৰিকীখনৰ দুই কাষে দুটা ময়ূৰ চৰাই বনাইছিলোঁ, কমপ্লিট পটিনেৰে বনোৱা হৈছিলে। জনাৰ কাৰণে সহজ, কিন্তু আমিবোৰ এইবোৰ কাম নকৰোঁ, বা সদায় কৰা কামো নহয়, কেতিয়াবা মন গ'লে ঘৰৰ এইবোৰ কাম কৰোঁ। তো কেনেকুৱা হৈছে সম্পূৰ্ণ হোৱাৰ পাছতহে আপোনালোকে কমেণ্ট কৰি জনাব, ভাল হৈছে নে বেয়া হৈছে। চেষ্টা কৰিছোঁ জাষ্ট, আৰু নিজৰ ঘৰত এটা কনফিডেঞ্চ থাকে যে বেয়া হ'লেও নিজৰ ঘৰতে হ'ব, ভাল হ'লেও নিজৰ ঘৰতে হ'ব। তো যিমান পাৰোঁ চেষ্টা কৰিম ভালকৈ কৰিবৰ কাৰণে। এইফালে দেখিছে, প্ৰথমতে দাঁতকেইটা বনাই লৈছোঁ। দাঁতকেইটা চাগে অকণমান ভাল লাগিছে, মোৰ ভাল লাগিছে, আপোনালোকৰ নাজানো কেনেকুৱা লাগিছে। আৰু এইটো উঠাইছোঁ, সময় লাগে, কিন্তু সময় লাগে, তথাপিও সময় লাগিলেও যিহেতু বনাম বুলি আগবাঢ়িলোঁ, বনাই সম্পূৰ্ণ কৰিমেই। আজিলৈকে 2 দিন হ'ল, আৰু 2 দিন সম্পূৰ্ণ নহয়, আৰু মানে 3-4 ঘণ্টা কৰোঁ, আকৌ ৰেষ্ট লওঁ, কাৰণ শুকাব লাগে বস্তুটো, নুশুকোৱালৈকে তাৰ ওপৰত আৰু যদি দি দিওঁ খহি আহিব, যিহেতু একদম মোটা হৈছে। ইয়াত এইবোৰ চাওক, এইবোৰ দেখিছে একদম পুৰা পাতল মানে কোমল হৈ আছে। সেয়া শুকোৱাৰ পিছত আকৌ এবাৰ দিম, তাৰপিছত ফিনিচিং দিম।
সম্পূৰ্ণ হওক সম্পূৰ্ণ হ'লে আপোনালোকক দেখাই যাম আৰু এফালে খুৰডাল চাওক খুৰডাল অলপ দীঘল বনাইছোঁ কেনেকুৱা হৈছে চাই থাকক আপোনালোকে সম্পূৰ্ণ হ'লে গম পাব তো চাই ভাবিছোঁ গণেশ বা বনোৱা এতিয়ালৈকে প্ৰায় 4 দিনমান হ'ল এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই বনাই আছোঁ লাহে লাহে আৰু যেহেতু এক্সপিৰিয়েঞ্চ নাই আগতে এনেকুৱা ধৰণৰ কাম মানে এইবোৰ ডেইলি কৰা কাম নহয় ঘৰত দুটা মৰিচাৰ বনাইছোঁ আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাইছোঁৱেই আৰু এবাৰ ছেকেণ্ড টাইম মই গণেশ বা বনাব চেষ্টা কৰিছোঁ আৰু যথেষ্ট সময় লাগে আজি সৈতে 4 দিনমান হ'ল চেষ্টা কৰি আছোঁ কিমান দূৰ শুদ্ধ হয় নাজানো আৰু কিন্তু চেষ্টা কৰিছোঁ আৰু আপোনালোকেও চাওক এতিয়া এইখিনি হৈ আছে আৰু যেহেতু একদম সূক্ষ্ম কাম চকু কপাল বা সুৰটো কেনেকৈ বনাব লাগে বা এইটো কি বুলি কয় দাঁত ওলোৱা জেগাটো গোটেইখিনি অলপ চকু দিব লাগে মন কৰিব লাগে লাহে লাহে বনাই আছোঁ সম্পূৰ্ণ হ'লে গম পাম কিমান পাৰফেক্ট কৰিব পাৰিছোঁ কিমান শুদ্ধকৈ বনাব পাৰিছোঁ এতিয়া জাষ্ট বনাই আছোঁ আৰু সম্পূৰ্ণ হোৱাৰ পাছত আপোনালোকক ধুনীয়াকৈ দেখাম ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিলে আপোনালোকে গণেশ বা সম্পূৰ্ণ হোৱাৰ পাছত দেখা পাব গতিকে চাই থাকক ভিডিঅ'টো একেবাৰে একেৰাহে কৰি থাকিবলৈ নোৱাৰি ধৈৰ্য ইমান নাই আৰু নিজৰ কামো থাকে গতিকে কামৰ মাজে মাজে নিজৰ ডিউটিৰ মাজে মাজে এই গণেশ বাটো সাজি উলিয়াবলৈ চেষ্টা কৰিছোঁ তো সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকক দেখাম চাই দিম ৰং কৰিব বাকী আছে কাণ দুখন এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই কাণ দুখন বনাব আছে জাষ্ট মই চেপটোৰ কাৰণে দি থৈ দিছোঁ আৰু ওপৰত উঠাবলগীয়া আছে আৰু পটিন লগাবলগীয়া আছে এই গোটেইখিনি মই পটিনৰে বনাইছোঁ কিছুমানে এইটো চিমেণ্টৰো বনায় আৰু মোৰ চিমেণ্টেৰে যিহেতু আগতে মই মৰিচৰ বনাওঁতে পটিনৰে বনাইছিলোঁ আৰু পটিনৰ মোৰ কাৰণে অকণমান সুবিধা হয় আৰু সেইকাৰণে পটিনৰে বনালোঁ আৰু কিছুমানে ইয়াতে চিমেণ্টেৰো বনাব পাৰে কিন্তু চিমেণ্টতকৈ বনোৱাতকৈ মই কিন্তু প্ৰিফাৰ কৰোঁ পটিন একদম স্মুথ হয়তো তো কৰি ভাল লাগে ধুনীয়াকৈ বনাই আছোঁ তো সম্পূৰ্ণ হোৱাৰ পাছতো আপোনালোকক দেখাই থাকিম